2021 যদি এই সাম্প্রদায়িক বিজেপি সরকার আকৌ আহে তেতিয়াহ'লে কিন্তু আমাৰ কোনো গত্যান্ত নাথাকিব। হয় আমি দেশ এৰি যাব লাগিব, নহ'লে আমি হিন্দু ধৰ্ম গ্ৰহণ কৰি এই দেশত থাকিব। বৰ্তমান বিজেপি চৰকাৰে আমাৰ সংখ্যালঘু ৰাইজৰ ওপৰত যিটো মানসিক নিৰ্যাতন চলাইছে, আজি মাদ্ৰাসা বন্ধ, NRC ফাইনেল হৈ গ'ল, বন্ধ কৰি থৈ দিলে। এটা ভাৰতবৰ্ষত এটা আইন পাছ কৰিলে, চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট, য'ত অকল হিন্দু মানুহ ইয়াত আহিব পাৰিব, মুছলমানে আহিব নোৱাৰিব। এটা ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ, গণতন্ত্ৰ দেশত যেতিয়া এটা ধৰ্মৰ ওপৰত আইন পাছ কৰা হয়, এইটো এটা সাংঘাতিক কথা। এইটো আমি প্ৰতিবাদ নকৰিলেও মানসিকভাৱে আমি নিৰ্যাতন পাই আছোঁ আৰু প্ৰেক্টিকেলি নিৰ্যাতন কৰি আছোঁ। গৰু কিনি কোনোবাই পুহিবৰ কাৰণে গৰু কিনি আহে, কোনোবাই হাল বাবৰ কাৰণে গৰু কিনি আহে, ৰাস্তাত ধৰি গোৰক্ষক বাহিনীয়ে তেওঁলোকে মাৰি মাৰি দিনৰ দুপৰত পোহৰত হত্যা কৰি পেলাই আছে। গভৰ্ণমেণ্টৰ কোনো নিৰাপত্তা দিয়াৰ ব্যৱস্থা নাই। গতিকে এই চৰকাৰ যে মুছলমান বিৰোধী চৰকাৰ, ইয়াত কোনো সন্দেহ নাই। গতিকে এই চৰকাৰৰ পতন হ'ব লাগে। ৱৰ্কাৰবিলাকক মই বুজাইছোঁ, এই চৰকাৰৰ পতন আনিব লাগিব। তাৰ কাৰণে আমি ঐক্যবদ্ধ হ'ব লাগিব, আমি পৰিশ্ৰম কৰিব লাগিব। 2021 যদি এই সাম্প্ৰদায়িক বিজেপি চৰকাৰ আকৌ আহে তেতিয়াহ'লে কিন্তু আমাৰ কোনো গত্যান্ত নাথাকিব। হয় আমি দেশ এৰি যাব লাগিব, নহ'লে আমি হিন্দু ধৰ্ম গ্ৰহণ কৰি এই দেশত থাকিব লাগিব। এই কথাখিনি মই আবেগৰ সৈতে কৈছোঁ। জাতি ধৰ্মৰ বিৰুদ্ধে কোৱা নাই, এইটো সাম্প্ৰদায়িক মন্তব্য হ'ব নোৱাৰে, কাৰণ এই কথাখিনি আমি অতি দুখেৰে কৈছোঁ। আৰু এইটো আমি আমাৰ মুছলমান সমাজে এইটো বেয়া পোৱা নাই। তেওঁলোকে কৈছে যে আপুনি ভালেই কৈছে, আচলতে ঘটনা এইটো বহুতে নকয়, আমি কৈ আছোঁ। বিজেপিৰ মুখ্যমন্ত্ৰী কৈছে যে মোগলৰ আগ্ৰাসন, এইটো সাম্প্ৰদায়িক নহয়। বিজেপিৰ শিক্ষামন্ত্ৰীয়ে কৈছে দুটা সভ্যতাৰ মাজত লৰাই হ'ব, এইটো সাম্প্ৰদায়িক নহয়। বিজেপিৰ মন্ত্ৰীয়ে কৈছে 65-35 মাজত লৰাই, এইটো সাম্প্ৰদায়িক মন্তব্য নহয়। কাৰণ তেওঁলোকে আমাৰ সমাজখনক ভাগ ভাগ কৰি আছে। মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী আৰু তেওঁলোকৰ MLA, MP বহুতেই একেবাৰে স্পষ্ট মুছলমান বিৰোধী বক্তব্য ৰাখে। সেইদিনা এখন বিহাৰত বিজেপি প্ৰচেছন কৰিব যাওঁতে কি দৰকাৰ আছিল মছজিদৰ মানুহৰ সোমাই পেলাই মছজিদৰ মানুহ মাৰপিট কৰা? গতিকে এইটো আমাৰ মনত আঘাত নালাগে নেকি? আমাৰ স্বাধীনতা আছে বুলি আমি ভাবিব পাৰোঁ নেকি? গতিকে এই দেশত ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ, আমি জানো যে ইয়াত সকলোৰে সমান অধিকাৰ আছে। কিন্তু দেখা যায় যে এই বিজেপি চৰকাৰ অহাৰ পিছৰ পৰা আমাৰ সংখ্যালঘুৰ ওপৰত এটা নিৰ্যাতন চলাই আছে, মানসিক নিৰ্যাতন, শাৰীৰিক নিৰ্যাতন। গতিকে এই কথাবিলাকৰ ওপৰত ভিত্তি কৰি মই আৱেগিক হৈ ৱৰ্কাৰবিলাকক কৈছোঁ যে অহা 2021 যদি কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ নহয়, বিজেপি যদি আকৌ চৰকাৰ গঠন কৰে তেতিয়াহ'লে কিন্তু আমাৰ গত্যান্ত নাথাকিব। হয় আমি তেওঁলোকৰ বশ্যতা স্বীকাৰ কৰি হিন্দু হ'ব লাগিব, আৰু নহ'লে এই দেশ এৰি গুচি যাব লাগিব। কোৱা নাই, মই কৈছোঁ এইটো মোগলে বনোৱা, মানে মোগলৰ আগ্ৰাসন, মানে মোগলক ইমান বেয়া পায়। মোগল যদি মোগলৰ নামটো যদি ইমানেই বেয়া লাগে, মোগলে বনোৱা আগ্ৰা, তাজমহল আমাৰ গৌৰৱ ভাৰতবৰ্ষ, তো তাজমহল বেনিছ কৰি দিব লাগে। মোগলে বনোৱা কি কয় লালকিল্লা, তাতে প্ৰাইম মিনিষ্টাৰে ফ্লাগ হোষ্টিং কৰে, সেইটোতো মোগলে বনোৱা, তো সেইবিলাক বেনিছ কৰি দিব লাগে। মোগল যদি ইমান বেয়া, মোগলৰ চিন চাপ ৰাখিব নালাগে। যেনেকুৱা মোগলে বনোৱা বাবৰি মছজিদ তাৰ পৰা 17 কিলোমিটাৰ দূৰত বনাবৰ কাৰণে নিৰ্দেশ দিলে, বনাওক নবনাওক বেলেগ কথা, কিন্তু তাৰ পৰা গুচাই দিলে। গতিকে তেনেকুৱা মুছলমানৰ অস্তিত্ব লাহে লাহে শেষ কৰাৰ ব্যৱস্থা কৰিছে তেওঁলোকে। গতিকে এইটো কথা তাৰমানে ডাইৰেক্ট মুছলমান বুলি নকৈ মোগলৰ আগ্ৰাসন বুলি কৈছে এটা মুখ্যমন্ত্ৰী। আৰু এজনে কৈছে শিক্ষামন্ত্ৰী যে দুটা সভ্যতাৰ মাজত লৰাই। গতিকে আজি সাম্প্ৰদায়িক বক্তব্য যদি ৰাখিছে অসমৰ মুখ্যমন্ত্ৰী ৰাখিছে, সাম্প্ৰদায়িক বক্তব্য যদি ৰাখিছে অসমৰ শিক্ষামন্ত্ৰী ৰাখিছে, তেওঁলোকে সাম্প্ৰদায়িক বক্তব্য ৰাখিছে, আমি অকল ডিফেন্স কৰি আছোঁ। আমি সাম্প্ৰদায়িক বক্তব্য কোনো জাত, কোনো ধৰ্মৰ ওপৰত আমি কোনো ধৰণৰ বক্তব্য ৰাখা নাই।